Look guys, জনাই আছোঁ এটা খুব গুৰুত্বপূৰ্ণ ভাল খবৰ যে যিসকল প্ৰাৰ্থীয়ে গ্ৰেজুৱেট টিচাৰ বা পোষ্ট গ্ৰেজুৱেট টিচাৰ পদত নিযুক্তি পোৱা নাই বা তেওঁলোকে যি টিচাৰ টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট তাতে উত্তীৰ্ণ হোৱা নাই বা যিসকলে BEd পঢ়ি আছে বা যিসকলৰ ভৱিষ্যতে স্নাতক বা স্নাতকোত্তৰ যি শিক্ষক আছে এইবিলাক হোৱাৰ মন আছে সকলোৰে কাৰণে এটা খুবেই ভাল খবৰ। তো কিয় কৈছোঁ আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। মই লাষ্টত ক'ম কিয় এই কথাখিনি কৈছোঁ যে এটা বাতৰি কাকতত এটা বিশেষ বাতৰি প্ৰকাশ পাইছিলে, তাতে কি লিখা আছিলে সেইখিনি আগতে চাই লওক। যে টেট তথা নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা ৯,৭৭৭টা পদৰ বিপৰীতে মুঠ ৭,৮৫০ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ। তাৰপিছত কি লিখিছে চাওক, মাধ্যমিক শিক্ষা সঞ্চালকালয়ে ২০২৫ বৰ্ষৰ শিক্ষকৰ যোগ্যতা তথা নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। মুঠ ৯,৭৭৭টা স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ বাবে অনুষ্ঠিত এই নিয়োগ পৰীক্ষাত উত্তীৰ্ণ হৈছে ৭,৮৫০ গৰাকী পৰীক্ষাৰ্থী। অৰ্থাৎ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে যি ৯,৭৭৭টা পদৰ কাৰণে পৰীক্ষা অনুষ্ঠিত হৈছিলে, তাতে মাত্ৰ ৭,৮৫০ গৰাকী পৰীক্ষাৰ্থীকহে উত্তীৰ্ণ কৰোৱা হৈছে। ইয়াৰে স্নাতক শিক্ষক পদত উত্তীৰ্ণ হৈছে ৬,৫৭১ গৰাকী, আনহাতে স্নাতকোত্তৰ শিক্ষক পদত উত্তীৰ্ণ হৈছে ১,২৭৯ গৰাকী প্ৰাৰ্থী। উল্লেখনীয় কথাটো হ'ল যে চলিত বৰ্ষৰ শিক্ষকৰ যোগ্যতা তথা নিযুক্তি পৰীক্ষাৰ জৰিয়তে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ মুঠ ৯,৭৭৭টা পদৰ বিপৰীতে ১,৮৬৭টা পদ যোগ্যতা সম্পন্ন প্ৰাৰ্থীৰ অভাৱৰ কাৰণে খালী হৈ থাকিব। তো এইটো নিশ্চয় গমেই পাইছে যে ১,৮৬টা পদ যোগ্যতা সম্পন্ন প্ৰাৰ্থীৰ অভাৱৰ কাৰণে খালী হৈ থাকিব GT আৰু PGTত। ইয়াৰ বিপৰীতে ১,৬৭৯টা স্নাতক শিক্ষকৰ ৫৯টা স্নাতক শিক্ষকৰ পদ আৰু ২০৮টা স্নাতকোত্তৰ শিক্ষকৰ পদ যোগ্য প্ৰাৰ্থীৰ অভাৱৰ কাৰণে খালী হৈ ৰ'ল। আনহাতে মাধ্যমিক শিক্ষা সঞ্চালকালয়ে ২০২৫ চনৰ ১৯ জানুৱাৰীতহে ৮,২৩০টা স্নাতক শিক্ষক আৰু ১,৪৮৭টা স্নাতকোত্তৰ শিক্ষকৰ পদৰ বাবে পৰীক্ষা সম্পন্ন কৰে। এতিয়া উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ নথি পৰীক্ষাৰ কাম অহা ২৯ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ কাহিলীপাৰাৰ সমগ্ৰ শিক্ষা কাৰ্যালয়ত সম্পন্ন হ'ব। ইয়াৰ বাবে উত্তীৰ্ণ প্ৰাৰ্থীসকলক নাম, শাখা আৰু সূচী সমগ্ৰ শিক্ষাৰ ৱেবছাইটত ssa.assam.gov.in উপলব্ধ হ'ব। উত্তীৰ্ণ প্ৰাৰ্থীসকলে তেওঁলোকৰ মূল নথিসমূহ লগত লৈ সমগ্ৰ শিক্ষা কাৰ্যালয়লৈ আহিবলৈ অনুৰোধ জনাইছে মাধ্যমিক শিক্ষা বিভাগে। আচলতে যিসকল প্ৰাৰ্থীয়ে GT PGTত উত্তীৰ্ণ হৈছে তেওঁলোকে এইটো নিশ্চয় গম পাব যে ২৯ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ যি তেওঁলোকৰ আকৌ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তেওঁলোকৰ নামৰ লিষ্টখিনি হয়তো ৱেবছাইটত পাই যাব। আৰু এটা ৱেবছাইট আছে madhyamik.assam.gov.in, সেইটোত চালে গম পাব। এতিয়া মূল কথাটো হ'ল যে যিহেতু বৰ্তমানেও ১,৬৫৯টা স্নাতক শিক্ষকৰ পদ আৰু ২০৮টা স্নাতকোত্তৰ শিক্ষকৰ পদ খালী আছে, গতিকে যিসকল প্ৰাৰ্থীয়ে অনুত্তীৰ্ণ হৈছিলে টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্টত বা যিসকলে BEd পঢ়ি আছে তেওঁলোকৰ কাৰণে ভাল খবৰ। কিয় কৈছোঁ যে তেওঁলোকে যদি ভালকৈ পঢ়ে এইখিনি পদটো খালী আছে, এনেকুৱা হ'ব যে বহুতো গ্ৰেজুৱেট টিচাৰ উত্তীৰ্ণ প্ৰাৰ্থী হয়তো PGTত পাব বা গ্ৰেড 3ত পায়ো হয়তো তেওঁলোক গুচি যাব পাৰে, আৰু হয়তো ইয়াতেই খালী পদ ওলাব। লগতে বহুতো যিহেতু শিক্ষক শিক্ষয়িত্ৰী বৰ্তমানো ৰিটায়াৰ হৈ আছে, অৱসৰ গ্ৰহণ কৰি আছে, গতিকে আৰু খালী পদ ওলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। হয়তো ৫-৬ হাজাৰ এনেকুৱা খালী পদ আকৌ অনতিপলমে এডভাৰটাইজমেণ্ট ওলাব পাৰে। গতিকে সকলো প্ৰাৰ্থীয়ে যাতে ভালকৈ অধ্যয়ন কৰে। হয়তো আগন্তুক সময়ত যিহেতু এই চৰকাৰখনে প্ৰত্যেক বছৰে এনেকুৱা নিযুক্তিমূলক পৰীক্ষা পাতি আছে, গতিকে তেওঁলোকে ভালকৈ অধ্যয়ন কৰিলে আৰু এতিয়াৰ পৰাই ষ্টাৰ্ট কৰি দিলে আগন্তুক সময়ত চাকৰি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে এইটোৱে আছিলে এটা গুৰুত্বপূৰ্ণ ভাল খবৰ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা ইনফৰমেশ্যনবিলাক আগতীয়াকৈ পাবলৈ। থেংক ইউ।